নমস্কাৰ মই প্ৰসেনজিৎ আজিৰ এই ভিডিঅ'ত আমি নৱম শ্ৰেণী উচ্চ গণিতৰ অনুশীলনী 6.3 ৰ কোৱেশ্চন নম্বৰ 5 ৰ পৰা সমাধান কৰিম। যোৱা ভিডিঅ'ত আমি কোৱেশ্চন নম্বৰ 4 লৈকে সমাধান কৰিছিলোঁ। যিসকলে এতিয়াও সেই ভিডিঅ'টি চোৱা নাই এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, গৈ চাই ল'বা। আৰু যদি তোমালোকে মোৰ চেনেলটো প্ৰথমবাৰ চাইছা তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া যাতে মোৰ নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ আগত চাব পাৰা। তেতিয়াহ'লে বলচোন আমি আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। চোৱা অনুশীলনী 6.3 কোৱেশ্চন নম্বৰ 5 আছে আমাৰ আগত। ইয়াত কি কৈছে, ইয়াত কৈছে যে এ আৰ আৰু এল যদি গুণোত্তৰ প্ৰগতি এটাৰ প্ৰথম পদ হয় এ, সাধাৰণ অনুপাত আৰ আৰু অন্তিম পদ এল হয়, তেন্তে তলত দিয়া মানবিলাকৰ সহায়ত যোগফল এছ নিৰ্ণয় কৰা। প্ৰথমতে আমি 5ৰ 1 নম্বৰটো সলিউশন কৰিম, তাৰপিছত 2 নম্বৰটো সলিউশন কৰিম। 1 নম্বৰত আমাৰ এৰ মান দিয়া আছে 27, আৰৰ মান দিয়া আছে 1/3, এলৰ মান দিয়া আছে 1/3। তেতিয়াহ'লে আমি প্ৰথমতে কি কৰিম, এই গুণোত্তৰ প্ৰগতিটোৰ আমি এনৰ মান উলিয়াই ল'ম, ঠিক আছে, মানে আমি পদটো উলিয়াই ল'ম। তাৰপিছত সেই পদলৈকে আমি যোগফল এছটো উলিয়াই দিম, ঠিক আছে। চোৱা কেনেকৈ ধৰি লোৱা, লেট ধৰা হ'ল জিপিটোৰ মানে গুণোত্তৰ প্ৰগতিটোৰ পদৰ সংখ্যা কিমানটা পদ আছে আমি নাজানো, পদৰ সংখ্যা এন বুলি ধৰি লোৱা, ঠিক আছে। এনৰ মান আমি উলিয়াম। তাৰপিছত চোৱা এতেকে অন্তিম পদ টি এন, অন্তিম পদটো কিহেৰে বুজাইছে, এলেৰে, এল ইমপ্লাইজ টি এন ওলোৱাৰ ফৰ্মুলা কি আছিল, এ আৰ টু দি পাৱাৰ এন মাইনাছ 1 ইকুৱেল এল, এলৰ মান কিমান 1/3, ঠিক আছে। এতিয়া মানখিনি বহুৱা, এৰ মান কিমান 27 ইনটু আৰ, আৰৰ মান হৈ গ'ল 1/3 হোল টু দি পাৱাৰ এন মাইনাছ 1, ঠিক আছে, ইকুৱেল 1/3 দেয়াৰ ইমপ্লাইজ এইফালে তুমি 1/3 হোল টু দি পাৱাৰ এন মাইনাছ 1টো ৰাখা আৰু এইফালে কি আছে 1/3। এই 27টো কি হৈ আছে, এইফালে পূৰণ, সোঁফালে যোৱাৰ লগে লগে হৰণ, মানে তলত যাব 1/27 দেয়াৰ ইমপ্লাইজ 1/3 হোল টু দি পাৱাৰ এন মাইনাছ 1 ইকুৱেল, ইয়াত চোৱা 1/3 ইনটু 1/27টোক আমি 3 কিউব লিখিব পাৰোঁ, 3 বাৰ ইনটু হ'লে 27 হয়। দেয়াৰ ইমপ্লাইজ 1/3 হোল টু দি পাৱাৰ এন মাইনাছ 1 ইকুৱেল, এতিয়া চোৱা 1/3 কেইটা হৈ গ'ল, 4টা হৈ গ'ল, ঠিক আছে। মানে চোৱা 3 ইয়াত এটা, ইয়াত কেইটা আছে 3টা, 4টা হ'ল, আমি হোল দি কিনে একেলগে লিখিছোঁ হোল টু দি পাৱাৰ 4। এতিয়া চোৱা দুয়োফালে কি আছে, ভূমিটো 1/3 আছে, গতিকে উঠাই দিয়া, পাৱাৰটো কি হ'ব, এফালে লিখিছোঁ, যিহেতু ইয়াত জাগা নাই তলত, তোমালোকে তলে তলে লিখিবা, ইমপ্লাইজ 1/3 উঠি গ'লে কি হ'ব, এন মাইনাছ 1 ইকুৱেল 4 পালোঁ। দেয়াৰ ইমপ্লাইজ আমাক লাগে এনৰ মান, এন ইকুৱেল এইফালে কি আছে 4, মাইনাছ 1টো সোঁফালে গ'লে কি হ'ব, +1 হৈ যাব। তেতিয়াহ'লে আমি এন ইকুৱেল কিমান পালোঁ, 5। চোৱা আমি এনৰ মান পালোঁ 5, এতিয়া আমি ওলাব লাগে এছ এন, মানে 5তম পদলৈ যোগফল উলিয়াব লাগে। এতিয়া এছ এন ইকুৱেল এ 1 মাইনাছ আৰ টু দি পাৱাৰ এন বাই 1 মাইনাছ আৰ, ঠিক আছে, ইকুৱেল, চোৱা এতিয়া মানখিনি বহুৱাই দিয়া, হৈ গ'ল, এৰ মান হৈ গ'ল 27 হোল ইনটু 1 মাইনাছ আৰ টু দি পাৱাৰ এন, আৰৰ মান 1/3 হোল টু দি পাৱাৰ এন, এন মানে কিমান 5 বাই 1 মাইনাছ আৰ, 1 মাইনাছ আৰ, আৰ মানে কিমান 1/3 ইকুৱেল 27 হোল ইনটু 1 মাইনাছ, চোৱা 1 টু দি পাৱাৰ 5 মানে 1 হ'ব, 3 টু দি পাৱাৰ 5 মানে কিমান 243, এইটো মনত ৰাখিবা, ঠিক আছে। বা তোমালোকে কৰি চাব পাৰা, 3 5 বাৰ ইনটু হ'লে কিমান হ'ব 243, এইটো প্ৰথম ব্ৰেকেট দিলেই হৈ যাব। আৰু তলত কিমান হৈ গ'ল, লসাগু হৈ গ'ল 3, 3 × 3 মাইনাছ 1। ইয়াৰ পিছৰ শাৰী আমি এইফালে লিখি আছোঁ, ইকুৱেল, তোমালোকে তলে তলে লিখি যাবা, ইয়াত কি আছে 27 হোল ইনটু কি হ'ব, লসাগু হৈ গ'ল 243, 243 ইনটু 1 243 মাইনাছ কি হ'ব 1 বাই
কি আছে 3 - 1 মানে 2/3 ইকুৱেল এতিয়া কি হ'ব 27 হোল ইনটু 243 পৰা 1 গুচি গ'লে 242 বাই কি হ'ল 243 ইনটু এইটো কি আছিল হৰণ হৈ আছিল যেতিয়া আমি হৰণৰ পৰা পূৰণ কৰি দিম উল্টা হৈ যাব 3 যাব ওপৰত 2 আহিব তলত ঠিক আছে এতিয়া কটাকটি যাব না চোৱাচোন 27 দি 243 ক 9 বাৰ যাব আকৌ 3 দি 9 ক যাব 3 বাৰ 2 দি 2 গুণ 2 2 গুণ 4 2 গুণ 2 2 দি 242 ক 121 বাৰ যাব কি ৰৈ গ'ল আমাৰ 121/3 এটা তুমি 121 ক 3 দি ডিভাইড কৰি দিয়া কিমান বাৰ যাব 121 ক 3 দি ডিভাইড কৰিলে 3 4 গুণ 12 গতিকে ইয়াত 0 এটা দিয়া আৰু 1 টো নমাই আনা গতিকে কিমান হ'ল আমাৰ সমস্ত পৰি যাব ঠিক আছে 40 সমস্ত 3/1 ঠিক আছে গতিকে এইটো হ'ব তোমাৰ নিৰ্ণয় যোগফল সমান্তর পদ্ধতিটোৰ গতিকে কোৱেশ্চন নম্বৰ 5 ৰ 1 নম্বৰটো সলিউশন হ'ব এইখিনিয়া বুজি পাইছা সকলোৱে লিখি লোৱা এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰটোৰ ক্ষেত্ৰত প্ৰথম পদ এৰ মান দিয়া আছে 5 আৰু আৰ ৰ মান দিয়া আছে 3 এল ৰ মান দিয়া আছে মানে অন্তিম পদ দিয়া আছে 1 2 1 5 দিয়া আছে ঠিক আছে তেতিয়া হলে তুমি সলিউশন কৰা মানে সমাধান তেতিয়া হলে সোয়া দিয়া আছে বা গিভেন লিখি লব পাৰা দিয়া আছে a equal 5 r equal 3 আৰু tn equal l অন্তিম পদটো l এৰে বুজাইছে ঠিক আছে দেয়াৰ ইমপ্লাইজ tn মানে আমাৰ ফৰ্মুলা কি হৈ যাব পদুলিয়াৰ ফৰ্মুলা a r to the power n minus 1 ঠিক আছে equal l l মানে কিমান 1 2 1 5 দেয়াৰ ইমপ্লাইজ r মান বহুৱা 5 into r r ৰ মান কিমান 3 to the power n minus 1 আমাক লাগে n ৰ মান ঠিক আছে n ৰ মান উলিওৱাৰ পিছত আমি n ৰ মান যিমান পাম হিমান্তম পদলৈকে যোগফল উলিয়াম ঠিক আছে ইকুৱেল 1 2 1 5 3 to the power n minus 1 ইকুৱেল এই 5 টো পূৰণ হৈ আছে হুফালে লৈ আহা হৰণ হৈ যাব 1 2 1 5/5 that implies 3 to the power n minus 1 ইকুৱেল হৰণ কৰি কিমান হ'ব 5 2 গুণ 10 2 থাকিব 1 21 5 4 গুণ 20 1 থাকিব 5 15 5 3 গুণ 15 243 that implies 3 to the power n minus 1 equal এটা 243 যদি তুমি ভাঙি দিয়া 3 পাওয়ার বনাই দিয়া 3 কেইবাৰ হ'ব 5 বাৰ 3 to the power 5 যেহেতু ভূমি ভূমি একে আছে উঠাই দিয়া তেতিয়াহলে কি হ'ব ঘাতকেইটা n minus 1 equal 5 that implies আমাক লাগে n ৰ মান -1 টো হুফালে লৈ গলে কি হ'ব 5 plus 1 হৈ যাব that implies n equal কি পালা 5 plus 1 6 ঠিক আছে n ৰ মান পাই গলো 6 এতিয়া nতম পদলৈ আমি যোগফল উলিয়াব লাগে চোৱা এতিয়া s n equal আমি ফৰ্মুলা জানো a r to the power n minus 1 by r minus 1 ঠিক আছে equal r মান কিমান r মান হৈ গল 5 whole into r to the power n r মান কিমান 3 3 to the power n n মান হৈ গল 6 minus 1 r minus 1 r মান 3 minus 1 equal 5 whole into এটা 3 to the power 6 মানে কিমান 3 to the power 6 মানে সোয়া আমি 3 to the power 5 মানে পাইছিলো 243 তেতিয়া ইয়াৰ লগত আৰু 3 ইনটু কৰি দিয়া 3 3 গুণ 9 3 4 গুণ 12 2 হয় থাকিল 1 3 2 গুণ 6 1 7 729 minus 1 by 3 minus 1 মানে 2 equal 5 into 729 minus 1 কইলে কিমান হ'ব 728 হৈ গল by 2 2 দি 728 কেবাৰ যাব 2 3 গুণ 6 1 থাকিল এফালে 12 2 6 গুণ 12 2 4 গুণ 8 এটা 5 into 364 কইলে কিমান হ'ব 5 4 গুণ 20 20 এর শূন্য হয় থাকিল 2 5 6 গুণ 30 30 এর 2 32 32 এর 2 হয় থাকিল 3 5 3 গুণ 15 15 3 18 গতিকে আমাৰ নিৰ্ণয় যোগফল কিমান হ'ব
1820 ঠিক আছে গতিকে এইটোই হ'ব কোৱেশ্চন নম্বৰ 5 ৰ 2 নম্বৰটোৰ সলিউশন বুজি পাইছা সকলোৱে লিখি লোৱা কোৱেশ্চন নম্বৰ 6 আছে আমাৰ আগত ইয়াত কি কৈছে যে তলত দিয়া সংখ্যা দুটাৰ মাজত এই যি দুটা সংখ্যা দিয়া আছে দুটাৰ মাজত বান্ধনীত উল্লেখ কৰা সংখ্যক গুণোত্তৰ মাধ্য উলিওৱা বান্ধনীত কি উল্লেখ কৰিছে তিনিটা মানে আমি তিনিটা গুণোত্তৰ মাধ্য উলিয়াব লাগে এই সংখ্যা দুটাৰ মাজৰ ঠিক আছে তেতিয়াহ'লে তুমি ধৰা হ'ল GM তিনিটা মানে GM মানে গুণোত্তৰ মাধ্য তিনিটা x1, x2, x3 বুলি আমি ধৰি লৈছো ঠিক আছে এতেকে A, x1, x2, x3, B এই পদবোৰ গুণোত্তৰ প্ৰগতিত আছে ঠিক আছে তেতিয়াহ'লে A প্ৰথম পদ কি হ'ব -5 A ইকুৱেল -5 আৰু B পঞ্চম পদটো কি হৈ গ'ল আমাৰ -5/81 ঠিক আছে তেতিয়াহ'লে তুমি যদি r ৰ মান উলিয়াব পাৰা তেতিয়াহ'লে l লগত r কি কৰিব লাগিব ইনটু কৰি দিলে তুমি এই x1 টো পাই যাবা মানে দ্বিতীয় পদটো পাই যাবা r ৰ মানটো উলিয়াব লাগিব সো r ৰ মান কেনেকৈ উলিয়াবা যে হিয়াৰ ইয়াত দিয়া আছে কি আমাক t5 মানে পঞ্চম পদটো কিমান দিয়া আছে b ইকুৱেল -5/81 ঠিক আছে দেয়াৰ ইমপ্লাইজ এতিয়া পদ উলিওৱা ফৰ্মুলা কি আছিল আমাৰ a r n-1 ইকুৱেল -5/81 ইয়াৰ পৰা তুমি r মান উলিওৱা এতিয়া r মান কিমান -5 ইনটু r মানটো দিয়াই নাই আমি উলিয়াব লাগিব আৰু ইয়াত কি আছে হোল টু দি পাৱাৰ n-1 n মানে হৈ গ'ল 5 - 1 ইকুৱেল -5/81 এটা দুইফালে মাইনাস আছে উঠাই দিয়া মানে কাটা গ'ল আৰু এই 5 টো কি হৈছে ইয়াৰ লগত পূৰণ হোফালে গ'লে হৰণ হৈ যাব সো এনেকুৱা হ'ব r টু দি পাৱাৰ কিমান হৈ যাব 5 - 1 4 ইকুৱেল হোফালে কি আছে 5/81 আৰু এই 5 টো কি যাব তলত যাব 1/5 হৈ যাব ঠিক আছে 5 কেনসেল গ'ল 1/81 দেয়াৰ ইমপ্লাইজ r টু দি পাৱাৰ 4 ইকুৱেল 81 টো কি আছে তলত 81 মানে কি হ'ব 3 ৰ পাৱাৰ কিমান হ'ব 3 টু দি পাৱাৰ 4 3 3 গুণ 9 9 3 গুণ 27 27 3 গুণ 81 মানে 3 টু দি পাৱাৰ 4 মানে 1/3 হোল টু দি পাৱাৰ 4 লিখিব পাৰো এতিয়া আমি দেখা পাইছো ঘাতগিটা একেই তেতিয়ালে ঘাতগিটা উঠাই দিয়া আৰু ভূমিটো ৰাখি থোৱা r ইকুৱেল কিমান পালো r ইকুৱেল 1/3 r মান পাই গলো আমি 1/3 আৰু আমি প্ৰথম পদ r মান জানো -5 তেতিয়ালে তুমি x1 মানে দ্বিতীয় পদ উলাব পাৰিবা x2 তৃতীয় পদ উলাব পাৰিবা x3 চতুৰ্থ পদ উলিয়াব পাৰিবা আৰু পঞ্চম পদটো দিয়া আছে -5/81 ঠিক আছে আমাক অকল এই মাজত তিনিটা পদহে আমি উলিয়াব লাগে মানে গুণোত্তৰ মাধ্য সো এটাকে t2 ইকুৱেল কি হয় x1 ইকুৱেল কিমান হ'ব a r ঠিক আছে ইকুৱেল মানে প্ৰথম পদ আছিল a দ্বিতীয় পদটো কি হ'ব a r তাহলে r মান কিমান -5 ইনটু 1/3 ইটো গ'ল r মান তাহলে -5 ইনটু 1 -5/3 ঠিক আছে এটো গ'ল আমাৰ দ্বিতীয় পদ তৃতীয় পদ t3 ইকুৱেল মানে x2 আৰু ইকুৱেল ar স্কয়াৰ হ'ব এটো ঠিক আছে তেতিয়াহলে r মান হৈ গ'ল 5 ইনটু r মান হৈ গ'ল 1/3 হোল স্কয়াৰ ঠিক আছে স্কয়াৰ আছে কিমান হৈ যাব ইকুৱেল -5 ইনটু 1/3 স্কয়াৰ মানে 9 এটা -5 ইনটু 1 -5/9 ঠিক আছে তাৰছত t4 ইকুৱেল কি ধৰিছিল আমি x3 বুলি ধৰিছিল তে x3 মানটা আমি উলিয়াম কি হ'ব ar টু দি পাৱাৰ 3 ঠিক আছে ইকুৱেল r মান কিমান r মান -5 ইনটু r মান হৈ গ'ল 1/3 হোল টু দি পাৱাৰ 3 ইকুৱেল -5 ইনটু 1/3 কিউব মানে কিমান 27
এতিয়া -5 × 1 -5/27 গতিকে এইটো হ'ব x3 মান গতিকে তোমালোকে লাষ্টত লিখি দিবা এতেকে নিৰ্ণয় গুণোত্তৰ মাধ্য তিনিটা হ'ল কি কি -5/3, -5/9, -5/27 ঠিক আছে গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 6 এ নম্বৰটোৰ সলিউশন বুজি পাইছা সকলোৱে লিখি লোৱা এতিয়া চোৱা বি নম্বৰটো কি দিয়া আছে 7/4 আৰু 56 ইয়াৰ মাজৰ চাৰিটা গুণোত্তৰ মাধ্য উলিয়াব লাগে আৰু সি নম্বৰটো দিয়া আছে 1/9 আৰু 9 ইয়াৰ মাজৰ তিনিটা গুণোত্তৰ মাধ্য উলিয়াব লাগে গতিকে এই গোটেইকেইটা একেটা নিয়মতে কৰিবা কাৰণ এ নম্বৰটো যেনেকৈ কৰি আইছো গোটেইকেইটা একেটা নিয়মতে তোমালোকে কৰিবৰ যত্ন কৰিবা এই বি নম্বৰটো আৰু সি নম্বৰটো তোমালোকে নিজে কৰিবা এইটো তোমালোকৰ কাৰণে হোমৱৰ্ক থাকিব ঠিক আছে হোমৱৰ্ক আৰু পাৰিছা না মোক কমেন্ট কৰি জনাবা তাৰ পিছত আমি এতিয়া ডি নম্বৰটো আৰু ই নম্বৰটো মই কৰি দি আছো তোমালোকক ঠিক আছে এতিয়া চোৱা 6 ডি নম্বৰটো কৰিম ইয়াত কি বুলি কৈছে 128 আৰু 1 ৰ মাজৰ ছয়টা গুণোত্তৰ মাধ্য আমি কি কৰিব লাগে উলিয়াব লাগে ইয়াকো তুমি 6 এ নম্বৰটো যেনেকৈ কৰিছিলা ঠিক তেনেদৰে কৰিলে হৈ যাব ঠিক আছে একেই নিয়ম গোটেইকেইটাৰ কাৰণে চোৱা ধৰা হ'ল লেট gm মানে গুণোত্তৰ মাধ্য ছয়টা ধৰি লোৱা x1, x2, x3, x4, x5, x6 ছয়টা আমি ধৰি লৈছোঁ গুণোত্তৰ মাধ্য ঠিক আছে তেতিয়াহ'লে এইটো হৈ গ'ল প্ৰথম পদ এ এটাকে a, x1, x2, x3, x4, x5, x6, তাৰপিছত কি আছে 1 টোক তুমি b বুলি ধৰা b জিপিত আছে কাৰণ গুণোত্তৰ প্ৰগতিত আছে য'ত প্ৰথম পদটো দিয়া আছে a = 128 আৰু b মানে পিছৰটো কিমান দিয়া আছে 1 তাহলে আমি প্ৰথম পদ আৰু 8 নম্বৰ পদটো পালো তেতিয়াহ'লে আমি আৰু এতিয়া চোৱা ইয়াত আমাৰ কেইটা পদ হ'ল 1 2 3 4 5 6 7 8 মানে t8 8 নম্বৰ পদটো কিমান দিয়া আছে b মানে 1 দেয়াৰ ইমপ্লাইজ এটা পদ উলিয়া ফৰ্মুলাত বহুৱাই দিয়া তাৰপিছত আৰু মান পাই যাবা আৰু মান পালে আমি এই x1 x2 x3 x4 x5 x6 আমি আৰামত উলিয়াব পাৰিম চোৱা t8 মানে কি হ'ব a r to the power n - 1 = 1 দেয়াৰ ইমপ্লাইজ এৰ মান হৈ গ'ল আমাৰ 128 ইনটু r মান আমি নাজানো উলিয়াব লাগিব n - 1 n মান হৈ গ'ল 8 - 1 = 1 দেয়াৰ ইমপ্লাইজ এটা 128 টো ইয়াৰ লগত কি হৈছে পূৰণ উফালে গ'লে কি হৈ যাব হৰণ মানে r to the power 8 - 1 = 1/128 টো পূৰণ আছিল হৰণ হৈ গ'ল দেয়াৰ ইমপ্লাইজ r to the power 7 = 1/128 টো তুমি 2 ৰ পাৱাৰত লিখা মানে টু দি পাৱাৰ কিমান হ'ব 7 দেয়াৰ ইমপ্লাইজ r to the power 7 = 1/2 হোল টু দি পাৱাৰ কিমান হৈ যাব 7 দেয়াৰ ইমপ্লাইজ r = আমি লিখিব পাৰো 1/2 কাৰণ চোৱা ঘাতকেইটা একে আছে আৰু ভূমিকেইটা বেলেগ বেলেগ আমি ঘাতকেইটা উঠাই দিছো ঠিক আছে এতিয়া আমি এই x1 ৰ মানটো উলিয়াম x1 মানে কি হ'ব কেই নম্বৰ পদ এটো দ্বিতীয় পদ ঠিক আছে এটো আছিল প্ৰথম পদ দ্বিতীয় পদ t2 = x1 = a r হ'ব প্ৰথম পদটো a দ্বিতীয় পদটো কি হ'ব a r = a এর মান হৈ গ'ল 128 ইনটু r r ৰ মান কিমান 1/2 = 2 দি 128 ক ক্যান্সেল কৰিলে কিমান হ'ব 64 এটা t3 = x2 = ar square = 128 into 1/2 whole square = 128 into 1/2 square মানে 4 = 4 দি 128 টো কেবাৰ যাব 32 বাৰ যাব t4 টো কিমান ধৰিছিলো x3 = ar to the power 3 equal এর মান হৈ গ'ল 128 into 1/2 r মান whole cube equal 128 into 1/2 to the power 3 মান কিমান 8 এটা 8 দি এটো হৰণ কৰিলে কিমান হ'ব 16 হ'ব 8 দি 128 ক 16 বাৰ যায় t5 কিমান ধৰিছিলো x4 equal ar to the power 4
ইকুৱেল 128 ইনটু 1/2 হোল টু দি পাৱাৰ 4 ইকুৱেল কি আছে 128 ইনটু 1 টু দি পাৱাৰ 4 মানে 1 টু দি পাৱাৰ 4 মানে 16 এতিয়া 16 এদি 128 হৰণ কৰিলে কিমান বাৰ যাব 8 বাৰ যাব t6 ইকুৱেল t6 কিমান ধৰিছিলো x 5 ইকুৱেল a r টু দি পাৱাৰ 5 ইকুৱেল r মান 128 ইনটু r r ৰ মান হৈ গ'ল 1/2 হোল টু দি পাৱাৰ 5 128 ইনটু 1/2 দি পাৱাৰ 5 মানে 32 ইকুৱেল এটা 32 দি 128 কেইবাৰ যাব 4 বাৰ যাব 4 t7 মানে কিমান হ'ব x6 ধৰিছিলো আমি ঠিক আছে a r টু দি পাৱাৰ 6 ইকুৱেল r মান হৈ গ'ল 128 ইনটু 1/2 হোল টু দি পাৱাৰ 6 ইকুৱেল 128 ইনটু 1/2 দি পাৱাৰ 6 মানে 64 কিমান বাৰ যাব 64 দি 128 দুই বাৰ যাব 2 এতিয়া চোৱা আমি গুণোত্তৰ মাধ্য ছয়টা কি কি ধৰিছিলো x1 x2 x3 x4 x5 x6 ধৰিছিলো ঠিক আছে গতি আমি x1 ৰ মান উলিয়ালো x2 ৰ x3 x4 x5 x6 ৰ গুটেকেইটাৰ মান আমি উলিয়াইছো গতি তোমালোকে লাষ্টত এটা লাইন লিখি দিবা যেটাকে নিৰ্ণয় গুণোত্তৰ মাধ্য ছয়টা হল 64, 32, 16, 8, 4, 2 ঠিক আছে গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 6 ৰ ডি নম্বৰটোৰ সলিউশন বুজি পাইছা সকলে লিখি লোৱা এতিয়া আমি চোৱা কোৱেশ্চন নম্বৰ 6 ৰ ই নম্বৰটো কৰিম ইয়াত কি বুলি কৈছে 2 আৰু 16 ৰ মাজৰ পাঁচটা গুণোত্তৰ মাধ্য আমি উলিয়াব লাগে তেতিয়াহলে ইয়াকো আমি আগৰ দৰে কৰিম ঠিক আছে প্ৰথমে তুমি ধৰি লোৱা লেট 2 আৰু 16 ৰ মাজৰ পাঁচটা গুণোত্তৰ মাধ্য বা জিএম হল কি কি ধৰিম আমি ধৰিলো x1, x2, x3, x4, x5 লৈকে ধৰি লৈছো আমি ঠিক আছে এটাকে a, x1, x2, x3, x4, x5, b মানে এই পদকেইটা জিপিত আছে মানে গুণোত্তৰ প্ৰগতিত আছে জিপিত আছে চোৱা য'ত আকৌ কি বুলি কৈছে য'ত প্ৰথম পদ a ইকুৱেল কিমান 2 আৰু লাষ্টৰ পদটো কিমান b ইকুৱেল 16 ঠিক আছে মানে এই প্ৰথম পদ আৰু লাষ্টৰ পদটোৰ মাজৰ পদকেইটা আমি উলিয়াব লাগে গুণোত্তৰ মাধ্যকেইটা উলিয়াব লাগে কেনেকৈ উলিয়াবা তাৰ আগত তুমি r ৰ মান উলিয়াই লোৱা যেহেতু আমাক r মান দিয়া আছে আমি r ৰ মান পালে এইকেইটা আমি আৰামত উলিয়াব পাৰিম চোৱা এটাকে এটো কিমানতম পদ 1 2 3 4 5 6 7 t7 ইকুৱেল কিমান b মানে 16 দেয়াৰ ইমপ্লাইজ the t7 মানে আমি কি লিখিম a r to the power n minus 1 equal 16 দেয়াৰ ইমপ্লাইজ a r মান কিমান 2 r ৰ মান দিয়া নাই আমি উলিয়াব লাগিব r to the power n minus 1 n মানে কিমান 7তম পদ minus 1 equal 16 দেয়াৰ ইমপ্লাইজ দুইটো কি হৈছে পূৰণ এফালে গলে কি হ'ব হৰণ মানে r to the power 7 minus 1 equal এফালে আছে 16 দুইটো পূৰণ আছে এফালে হৰণ হৈ গল দেয়াৰ ইমপ্লাইজ r to the power 7 minus 1 6 equal 2 দি 16 কিমান বাৰ যাব 8 বাৰ যাব দেয়াৰ ইমপ্লাইজ r to the power 6 equal এতিয়া 8ক তুমি কিহেৰে কৰিলে পাৱাৰ 6 হ'ব আমি যদি চোৱা 8ক যদি আমি ছুটিহৰণ কৰো 2 দি যাব 4 বাৰ আকৌ 2 দি যাব 2 বাৰ মানে 2 দি পাৱাৰ 3 হয় এটা 8ক যদি ভাঙি দিও কি হ'ব √2 * √2 গতিকে √2 কেটা হ'ব এটু কাৰণে দুটা এটু কাৰণে দুটা এটু কাৰণে দুটা মানে √2 দি পাৱাৰ 6 হৈ গল সো পাৱাৰ কেটা একে একে হল তো উঠাই দিয়া r ইকুৱেল কি পালো √2 √2 পালো r ৰ মান তেতিয়ালে তুমি এতিয়া বাকি যিখিনি ধৰি লৈছিলা ওলাব পাৰিবা সো তোমালোকে তলে তলে লিখি যাবা মই এফালে লিখিছো এটাকে প্ৰথম পদটো দিয়া আছে t1 মানে a t2 ইকুৱেল কিমান হ'ব x1 ধৰিছিলো আমি ঠিক আছে
মানে কি হৈ গ'ল এ আৰ মানে হৈ গ'ল 2 আৰ মানে হৈ গ'ল √2 T3 কিমান হ'ব ইকুৱেল x2 ধৰিছিলোঁ এ আৰ স্কুৱেৰ ইকুৱেল এ মানে হৈ গ'ল 2 ইনটু আৰ স্কুৱেৰ আৰ মানে হৈ গ'ল √2 হোল স্কুৱেৰ ইকুৱেল 2 ইনটু √2 স্কুৱেৰ মানে কিমান 2 ইকুৱেল 2 দুগুণ 4 T4 ইকুৱেল x3 ইকুৱেল এ আৰ টু দি পাৱাৰ 3 ইকুৱেল এৰ মান হৈ গ'ল 2 ইনটু আৰৰ মান হৈ গ'ল √2 হোল টু দি পাৱাৰ 3 ইকুৱেল 2 ইনটু এটা √2 দি পাৱাৰ 3 মানে কি হয় √2 দি পাৱাৰ 3 মানে হৈ গ'ল 2 √2 মানে কিমান হৈ গ'ল 2 দুগুণ 4 আৰু ইয়াত √2 4 √2 হৈ গ'ল মানে √2 কেইটা ইনটু আছিল 3টা √2 দুটা ইনটু হ'লে কিমান হৈ যায় 2 হৈ যায় আৰু এটা √2 থাকি যায় ঠিক আছে 2 দুগুণ 4 4 √2 এতিয়া T5 5 নম্বৰটো কিমান হ'ব কি ধৰিছিলা x4 ধৰিছিলোঁ ইকুৱেল এ আৰ টু দি পাৱাৰ কিমান হ'ব এইটো 4 ইকুৱেল এৰ মান হৈ গ'ল 2 ইনটু আৰৰ মান হৈ গ'ল √2 হোল টু দি পাৱাৰ 4 ইকুৱেল 2 ইনটু এতিয়া √2 দি পাৱাৰ 4 মানে কিমান 4 মানে √2 কেইটা ইনটু হৈ আছে 4টা √2 ইনটু √2 2 আকৌ √2 ইনটু √2 2 মানে কিমান হ'ব 2 দুগুণ 4 তাৰমানে 2 4 গুণ কিমান হ'ল 8 তাৰপিছত T6 উলিবা ইকুৱেল T6 মানে x5 ধৰিছিলোঁ এ আৰ টু দি পাৱাৰ 5 ইকুৱেল 2 ইনটু আৰৰ মান √2 হোল টু দি পাৱাৰ 5 ইকুৱেল 2 ইনটু √2 দি পাৱাৰ 4 মানে আছিল 4 ঠিক আছে আৰু এটা √2 আছে মানে 5টা ইকুৱেল 2 4 গুণ 8 মানে 8 √2 গতিকে আমি x1 x2 x3 x4 x5 ৰ মান উলিয়ালো গতিকে তোমালোকে লাষ্টত এটা লাইন লিখি দিবা এটাকে নিৰ্ণয় গুণোত্তৰ মাধ্য 5টা হ'ল 2 √2, 4, 4 √2, 8, 8 √2 ঠিক আছে গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 6 ৰ ই নম্বৰটোৰ সলিউশন লিখি লোৱা কোৱেশ্চন নম্বৰ 7 এক নম্বৰটো আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে তিনিটা অসমান ধনাত্মক অখণ্ড সংখ্যা a b c নিৰ্ণয় কৰা মানে a b c ৰ মান নিৰ্ণয় কৰিব লাগে যাতে 2, a, b, 8 সমান্তৰ প্ৰগতিত আছে মানে কিটা আৰু a b c গুণোত্তৰ প্ৰগতিত থাকে বুলি কৈছে তেতিয়াহ'লে আমি a b c ৰ মান উলিয়াব লাগে চোৱা ইয়াত কি বুলি কৈছে যে 2, a, b, 8 এপিত আছে মানে সমান্তৰ প্ৰগতিত আছে তেতিয়াহ'লে প্ৰথম পদ কি হ'ব প্ৰথম পদক আমি এৰে বুজাইছিলোঁ কিন্তু ইয়াত এ অলৰেডি আছে গতিকে এইটোক আমি এ ডেছ বুলি ধৰিলোঁ ঠিক আছে এ ডেছ ইকুৱেল 2 আৰু সাধাৰণ অন্তৰ d ইকুৱেল কিমান হ'ব d মান আমি নাজানো উলিয়াব লাগিব ঠিক আছে এতেকে এত কেইটা পদ আছে 1 2 3 4 মানে t4 ইকুৱেল কিমান 8 দেয়াৰ ইমপ্লাইজ এতিয়া সমান্তৰ প্ৰগতিৰ কাৰণে পদ উলিওৱা ফৰ্মুলা কি আছিল a + n - 1 d এটো a ডেছ দিয়া কাৰণ ইয়াত a এটা আছে অলৰেডি ইকুৱেল 8 দেয়াৰ ইমপ্লাইজ a ডেছৰ মান 2 প্লাস n - 1 n মানে কিমান 4 - 1 d ইকুৱেল 8 দেয়াৰ ইমপ্লাইজ 2 + 4 - 1 3 d ইকুৱেল 8 দেয়াৰ ইমপ্লাইজ 3d ইকুৱেল এফালে কি আছে 8 এই 2 কি হৈছে প্লাস ওফালে গলে মাইনাস দেয়াৰ ইমপ্লাইজ আমাক লাগে d ৰ মান d ইকুৱেল কিমান হৈ যাব 8 - 2 6 এই 3 টো পূৰণ হৈছে ওফালে গলে হৰণ দেয়াৰ ইমপ্লাইজ d ইকুৱেল 3d 6 ক কেবা যায় 2 বাৰ d ৰ মান পালো 2 তেতিয়া হলে সোয়া এটাকে t1 মানে প্ৰথম পদ কিমান দিয়া আছে 2 এটা t2 মানে কিমান a ঠিক আছে a ইকুৱেল কিমান হ'ব দ্বিতীয় পদটো কেনেকৈ উলিয়ায় a + d
এ মানে কিমান এইটো প্ৰথম পদটো আমি এ ডেছ ধৰিছিলোঁ ঠিক আছে এ ডেছ প্লাছ ডি ইকুৱেল এ মানে এ ডেছ মানে কিমান 2 প্লাছ ডি মানে কিমান 2 ইকুৱেল 4 এৰ মান পাই গ'লোঁ 4 তাৰপিছত এইটো বিৰ মান মানে T3 ইকুৱেল বিৰ মান উলিয়াব লাগে ইকুৱেল এইটো কি হ'ব এ ডেছ প্লাছ 2d ইকুৱেল এ ডেছৰ মান 2 প্লাছ এইটো হৈ গ'ল তৃতীয় পদ ওলোৱা ফৰ্মুলা প্লাছ 2 ইনটু ডিৰ মান 2 ইকুৱেল 2 প্লাছ 2 2 4 2 প্লাছ 4 কিমান হৈ গ'ল 6 আমাৰ এৰ মান আৰু বিৰ মান ওলাই গ'ল এতিয়া আমি চিৰ মানটো ওলাব লাগে চিৰ মানটো আমি ক'ৰ পৰা উলিয়াম আকৌ আমাক কি বুলি কৈছে যে এ কমা বি কমা চি কিহত আছে এ বি চি গুণোত্তৰ প্ৰকৃতিত আছে মানে জিপিত আছে গুণোত্তৰ প্ৰকৃতিত থাকিলে আমাৰ ফৰ্মুলাটো কি আছিল আমি লিখিব পাৰোঁ যে বি স্কুৱেৰ ইকুৱেল এ চি ঠিক আছে মানে এনেকুৱা পাইছিলোঁ নহয় মানে জি ইকুৱেল ৰুট অভাৰ এ চি ঠিক আছে দুইফালে স্কুৱেৰ কৰিলে কি হ'ব এইফালে ৰুট চিনটো উঠি গ'ল আৰু এইফালে বি স্কুৱেৰ হৈ গ'ল ইমপ্লাইজ বিৰ মান কিমান বিৰ মান 6 স্কুৱেৰ ইকুৱেল এৰ মান কিমান এৰ মান 4 ইনটু চি দেয়াৰ ইমপ্লাইজ 4 ইনটু চিটো এইফালে লিখা ইকুৱেল 6 স্কুৱেৰ মানে কিমান হ'ব 6 গুণ 36 দেয়াৰ ইমপ্লাইজ আমাক লাগে চিৰ মান 4টো তুমি সোঁফালে লৈ যোৱা 4টো সোঁফালে লৈ গ'লে কি হ'ব 36/4 হৈ যাব কাৰণ 4টো পূৰণ হৈছিল হৰণ হৈ গ'ল দেয়াৰ ইমপ্লাইজ চি ইকুৱেল কিমান হ'ব 4 দি 36 কিমান বাৰ যাব 9 বাৰ যাব ঠিক আছে চিৰ মান পাই গ'লোঁ 9 আমাক এইখিনি ওলাব দিছিল এ বি আৰু চিৰ মান উলিয়াব দিছিল উলিয়ালোঁ গতিকে এইটো হ'ব কুৱেশ্যন নম্বৰ 7ৰ 1 নম্বৰটো সলিউশ্যন বুজি পাইছা সকলোৱে লিখি লোৱা কুৱেশ্যন নম্বৰ 7ৰ 2 নম্বৰটো আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে দুটা ধনাত্মক সংখ্যা এ আৰু বিৰ মাজত থকা এনটা জিএমৰ মানে গুণোত্তৰ মাধ্যৰ প্ৰথমটো মাধ্য কিমান জি হয় তেন্তে দেখুৱাব লাগে এইটো কণ্ডিশ্যন জি টু দি পাৱাৰ এন প্লাছ 1 ইকুৱেল এ টু দি পাৱাৰ এন ইনটু বি দেখুৱাব লাগে ঠিক আছে হিয়াৰ এ আৰু বিৰ মাজত এনটা জিএমৰ মানে গুণোত্তৰ মাধ্যৰ প্ৰথমটো জি হয় বুলি কৈছে ঠিক আছে তেতিয়াহ'লে কি হ'ব এটাকে এ কমা জি কমা বি কি হ'ব জিপিত থাকিব মানে গুণোত্তৰ প্ৰকৃতিত থাকিব জিপিত থাকিব গুণোত্তৰ প্ৰকৃতিত থাকিব ঠিক আছে তেতিয়াহ'লে তুমি ইয়াৰ পৰা আৰৰ মান উলিয়াই লোৱা এটাকে আৰ ইকুৱেল কি হ'ব জি বাই এ এতিয়া চোৱা এতিয়া আমি প্ৰথম পদ এ পালোঁ আৰু আৰ পাই গ'লোঁ ঠিক আছে সাধাৰণ অনুপাত তেতিয়াহ'লে তুমি বি ওলোৱাচোন বি মানে পদ উলিওৱা ফৰ্মুলাটো ঠিক আছে কি হ'ব এ আৰ টু দি পাৱাৰ এন মাইনাছ 1 তেতিয়াহ'লে এইটো বিটো কিমানতম পদ ক'ব পাৰিবানে ইয়াত যিহেতু এ আৰু বিৰ মাজত থকা এনটা গুণোত্তৰ মাধ্যৰ প্ৰথমটোহে জি আৰু আছে তেতিয়াহ'লে বি ইকুৱেল কি হ'ব বি ইয়াত কি বুজাব এতেকে বা যিহেতু বি হ'ল এন প্লাছ 2তম পদ মনত ৰাখিবা দেই তেতিয়াহ'লে এৰ মান কিমান এৰ মান এ হয় ইনটু আৰৰ মান হৈ গ'ল জি বাই এ হোল টু দি পাৱাৰ কিমান এন মাইনাছ 1 এনৰ মান কিমানতম পদ আছিল এন প্লাছ 2 এন প্লাছ 2 কি আছে মাইনাছ 1 ইকুৱেল কি হ'ব এ ইনটু জি বাই এ হোল টু দি পাৱাৰ এন 2 minus 1 কিমান হ'ব minus 1 plus 1 sorry plus 1 2 minus 1 plus 1 তেতিয়াহ'লে a into এইটো যদি আমি ব্ৰেকেটটো উঠাই দিওঁ কি হ'ব g to the power n plus 1 by a to the power কি হ'ব n plus 1 ইয়াৰ পিছৰ খালি আমি এইফালে লিখি আছোঁ ইকুৱেল কি পালোঁ a into ওপৰত কি আছে g to the power n plus 1 by কি আছে a to the power n plus 1 এইটো ঘাত গিলে কি হৈছে প্লাস এইটো যদি আমি ভাঙি দিওঁ কি হ'ব a to the power n into a to the power 1
কাৰণ যদি ঘাতকেইটা প্লাছ হয় এইকেইটা কি হ'ব পূৰণ a টু দি পাৱাৰ 1 মানে 1a হ'ব a কেনচেল দেয়াৰ ইমপ্লাইজ বাওঁফালে কি আছিল b ইকুৱেল সোঁফালে কি থাকিল g টু দি পাৱাৰ n প্লাছ 1 বাই a টু দি পাৱাৰ n দেয়াৰ ইমপ্লাইজ এতিয়া g টু দি পাৱাৰ n প্লাছ 1 টো ৰাখা আৰু a টু দি পাৱাৰ n টো এফালে লৈ আহিলে কি হ'ব এটো হৰণ হৈ আছিল এফালে আহিলে পূৰণ হ'ব মানে a টু দি পাৱাৰ n ইনটু কি হৈ যাব b গতিকে আমাক এইটোৱে দেখুৱাব দিছিল দেখুৱা হ'ল বুজিছা সকলে লিখি লোৱা shown মানে দেখুৱা হ'ল